নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মন্ত্ৰীসভা গঠন লৈ খালি মই এটা কথাই ক'ম, মই কাৰো তৰফদাৰীৰ কথা নহয়, একদম নিৰপেক্ষ নিৰ্ভীকভাৱে এটা বস্তুই ক'ব বিচাৰিছোঁ। কাৰণ চিণ্ডিকেট অবিহনে বিজেপি চৰকাৰ চলিব নোৱাৰিব, এইটো চবেই জানে। আৰু বলিন চেতিয়াৰ তেওঁৰ চিণ্ডিকেটৰ লগত জড়িত বহুত কিবা কিবি বদনাম হয়, কিন্তু কামৰ কাম একোৱেই নহয়। তো চিণ্ডিকেটৰ মেইন মাষ্টাৰ সেইটো অলৰেডি মানে জনমানসত একদম স্পষ্ট, পীযুষ হাজৰিকা, তেওঁৰ মুখ্যমন্ত্ৰী সোঁহাত। কিন্তু বলিন চেতিয়াৰ যি বলিষ্ঠ নেতৃত্ব, বিশেষকৈ 2016ৰ পৰা ধাৰাবাহিকভাৱে 2026লৈকে উজনি অসমত দি আছে বিজেপিৰ কাৰণে, আৰু বিশেষকৈ কা আন্দোলনৰ সময়ত তেওঁৰ যোনটো ভূমিকা, তেওঁ মানে একচুৱেলি খুব বেছি পাব্লিচিটিৰ কাৰণে কেতিয়াও মানে হৈ নাথাকে, উতলা হৈ নাথাকে। বাকী লিডাৰবিলাক যেনেকৈ অকল খালি পাব্লিচিটি লাগে, আপুনি চাব যে আপুনি বলিন চেতিয়াক কিন্তু খুব মানে পাব্লিচিটিত তেওঁৰ এইটোৰ কোনো টেণ্ডেঞ্চিয়ে নাথাকে, মানে থাকে কিছুমানৰ, তেওঁ নাথাকে, তেওঁ নিজৰ মনে মতে কিন্তু কাম কৰি আছে। তো এতিয়া আমি দেখিছোঁ ইভেন কা আন্দোলন যেতিয়া হৈছিলে, যেতিয়া একেবাৰে জটিল এটা সন্দিক্ষণ আছিলে, বিশেষকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত, সেই সময়তো চামলিছিলে কিন্তু আমাৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নহয়, বলিন চেতিয়া। আৰু বলিন চেতিয়াৰ যি মানে মানে যি নেতৃত্ব, এই নেতৃত্ব ক'ৰবাত না ক'ৰবাত কিন্তু হিমন্ত বিশ্ব শৰ্মা নৎসাত কৰিছে, বৃদ্ধাঙ্গুলি দেখুৱালে। কাৰণ আমি চব, আপুনি য'তে যাওক আজিৰ দিনত কিন্তু লোকালৰ এটা প্ৰাধান্য আছে চবতে, টিকা টুপলি চাকৰি বাকৰি চব ক্ষেত্ৰত। তো মূল কথাটো হ'ল, কাৰণ যদি কয়লা চিণ্ডিকেট চলাবই আছে, চলি থাকিব অনন্তকাললৈকে, তেতিয়াহ'লে এই নামনি অসমৰ পৰা আহি উজনিৰ তিনিচুকীয়া জিলাত তাৰ দপদপনিটো কেলে হ'ব? যদি চলাবলৈ আছে তেতিয়াতো বলিন চেতিয়া আছে নহয়। তেওঁ যেনেকৈ পাৰ্টিক নেতৃত্ব দিছে, কিন্তু তেওঁ মেইন ফ'কাছত নাই, বাকীবিলাক ফ'কাছত আহি যায়। তো সেইটো দায়িত্ব তেখেতক দিব লাগে। আৰু মই ইয়াৰ আগতে এটা এপিছ'ড কৰিছিলোঁ দেই, যে মৰাণ মৰিব জানে, মাৰিবও জানে। যদি কোনোবাই চোৱা নাই সেইটো চাব আপোনালোকে। তো গতিকে এইটো এটা ঘোৰ অন্যায় হৈছে, এই কথাটো ঠিক হোৱা নাই। মই সেইটো কোৱা নাই যে তেখেতক কয়লা মন্ত্ৰী দিব লাগে বুলি, পীযুষ হাজৰিকাও কয়লা মন্ত্ৰী নহয়, কিন্তু তেখেত কয়লাৰ যে চিণ্ডিকেট আছে, চিণ্ডিকেটৰ ৰাজত্ব কৰি আছে। আৰু এইটো মানে প্ৰথম যে মই দাবী কৰিছোঁ তেনেকুৱা নহয়, ইয়াৰ আগতে বিৰোধী নেতাবিলাকে কিন্তু দাবী কৰিছে। সেইটোৰ ওপৰত কোনো মানহানি কেছো হোৱা নাই, মানহানি কেছ নহয়ও, কাৰণ কেছৰ কাণ্ডতে সাপ ওলাব। নেচাৰেলি মইতো এইচব কেছ টেছৰ ভয় নকৰোঁৱে, কাৰণ এইটো অ'পেন। আজিৰ দিনটোত মাৰ্ঘেৰিটা চাব ডিভিজনত একদম হিন্দী ফিল্মৰ নিচিনা একজন সাধাৰণ মানুহৰ ওচৰত যদি কোনো সাংবাদিকে গৈ সোধে, সি কেতিয়াও মানে চিণ্ডিকেটৰ এগেইনষ্টত বা আমাৰ পীযুষ হাজৰিকাৰ এগেইনষ্টত এটা বাক্য নক'ব। থানাত যদি গৈ FIR কৰে, FIRটো ৰেজিষ্টাৰ্ড নহ'ব। তেনেকুৱা এটা বিভীষিকা ইয়াত কিন্তু চলাই আছে। তেওঁ খাই আছে আৰু বদনাম হৈ আছে বলিন। কিন্তু বলিনৰ যে বলিষ্ঠ নেতৃত্ব, সেই বলিষ্ঠ নেতৃত্ব কিন্তু এই মুহূৰ্তলৈকে স্বীকৃতি দিয়া নাই। তো গতিকে মইতো আৰু ৰিকমেণ্ডেশ্যন কৰাৰ কোনো কথা নহয়। আৰু আমাৰ কাণত আহিছে অলৰেডি, নাজানো যে মৰাণ মটকে তিনিচুকীয়া অবিভক্ত ডিব্ৰুগড় তিনিচুকীয়া জিলা বন্ধ দিয়ে বা নিদিয়ে, দিবও পাৰে, হ'বও পাৰে, এইটো কোনো ডাঙৰ কথা নহয়। কিন্তু উজনি অসম আৰু বিশেষকৈ মই ক'ব বিচাৰিছোঁ যে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ প্ৰতিখন চিট বিজেপি জিকাৰ আঁৰত কিন্তু 100% নহয়, 1000% অৰিহণা একমাত্ৰ বলিনৰে আছে। মই আগতে কৈছোঁ, এতিয়া কৈ আছোঁ যে বলিন কেতিয়াও বেছি মানে ভাইৰেল হ'ব নোখোজে, কিন্তু সি তলে তলে কাম কৰে আৰু সি সংগঠনৰ কাৰণে কাম কৰি আছে। কংগ্ৰেছৰ সময়ত চিনচিয়াৰলি কংগ্ৰেছৰ কাৰণে কাম কৰিছিলে, এতিয়া বিজেপিৰ সময়ত কিন্তু বিজেপিৰ কাৰণে কাম কৰি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কিন্তু সেইটো বহুত অন্যায় কৰি আছে, এই কথাটো ঠিক নহয়। কাৰণ মই ইয়াৰ আগতে কৈছোঁ যে আপোনাৰ এটাই খালি মাইনাছ পইণ্ট আছে, আপোনাৰ লিডাৰশ্বিপত কোনো প্ৰব্লেম নাই, আপোনাৰ ভিতৰত এৰগেঞ্চিটো নানিব, আৰু যোনে যোনটো ক'ব সেইটোক আপুনি হজম কৰি নল'ব। মই যিখিনি কথা কৈছোঁ, মই বলিন চেতিয়াক বনাব লাগে বুলি মই সেইটো কোৱা নাই, কিন্তু যিটো ক্ষেত্ৰত
আমাৰ পীযুষ হাজাৰিকা, জয়ন্ত বল্লভ বৰুৱা বা বিশ্বজিৎ দৈমাৰীৰ ইমান বিতৰ্ক, তেওঁলোকক স্থান হ'ব কিন্তু বলিনৰ স্থান নহ'ব, এই কথাটো কিন্তু উজনি অসমৰ মানুহে মানি ল'ব পৰা নাই। আৰু বলিন উজনি অসম নহয়, গোটেই অসমকে নেতৃত্ব দিব পাৰিব। তেওঁক খালি আপোনালোকে ব্যৱহাৰ কৰিব। আৰু বলিনক মই এটা কথাই ক'ম যে আপুনি অলপ ছ'চিয়েল মিডিয়াত, কাৰণ আপুনি যিমান কাম কৰিছে, আপোনাৰ যে ইতিহাস এইটো কোনো নাজানে কিন্তু, নহ'লে ৰাইজে ভাবিব যে আৰে মানে ৰঞ্জন চৌধুৰী কিয় বলিনৰ কথাটো কৈ আছে। গতিকে মোৰ লাষ্ট কথা যে মৰাণ মাৰিব জানে, মৰিব জানে। আজি ইয়াতে শেষ কৰিছোঁ। আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্টছৰ লগত আমাৰ চেনেল প্লিজ ছাবস্ক্ৰাইব কৰিব।